ৰাজ্যৰ এফালে বান বিভীষিকা আনফালে খৰাং পৰিৱেশ উজনিৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানত ককবকাবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ জনতাই আনফালে খৰাঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ খেতিয়কে প্ৰথমেই চাওক তামুলপুৰৰ দৃশ্য তামুলপুৰৰ পথাৰত চিৰাল ফাট পানীৰ অভাৱত বাব পৰা নাই হাল শ বিঘা কৃষিভূমি চন পৰিছে পথাৰতে শুকাই গৈছে কঠিয়া ভুইৰোৱাৰ ভৰপক সময় আহাৰ মাহত পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট সঠিক সময়ত ৰুব নোৱাৰি তামুলপুৰৰ কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে দুই এজন খেতিয়কে পানী সিঁচি খেতি কৰাৰ চেষ্টা কৰিছে যদিও অধিকাংশ খেতিয়কেই পথাৰৰ ৰূপ দেখি শংকিত হৈ পৰিছে চৰকাৰ প্ৰশাসনৰো সময় নাই কৃষকৰ কথা ভবাৰ আহৰিয়েই নাই কাৰণ এতিয়া সময় নিৰ্বাচনৰ তামুলপুৰৰ কৃষকৰ কাষত উপস্থিত হৈছিল DY 365ৰ সাংবাদিক ক্ষুণ্ণ কৃষকে ক'লে এনেদৰে এই মানে আমি এতিয়া বৰ্তমান বৰষুণকে আশা কৰি আছিলোঁ এতিয়া আশা কৰি এতিয়াতো বৰ্তমান এতিয়া দিনো যাই আছে তাকেতো চৰকাৰবিলাকে এতিয়া এইবিলাক খেতিৰ বিষয়ে অলপমান নাভাবে খালি তাৰ মিটিং ভোট লাগে তাকেতো এতিয়া খেতিয়কৰ কি দুৰৱস্থা হৈছে এইবিলাক চাবা নাহে কৃষক হিচাপে আমি কি ক'ম এইবাৰ প্ৰাকৃতিক দুৰ্যোগ গতিকে বৰষুণ নাই হেৰি নাই পথাৰত খেতিয়কে হাল বাব পৰা নাই খেতি কৰিব পৰা নাই গোটেইখিনি আমাৰ এই দংপাৰ ৰামী চৌবুৰী নোৱাখাট প্ৰায় নাগৰিজুলিলৈকে কোনো খেতিয়কেই মানে পথাৰত খেতি কৰিব পৰা নাই একেই পৰিৱেশ মুছলপুৰতো পূৰ্বে সোণালী শস্যেৰে নদন বদন হৈ পৰিছিল এই বিশাল কৃষিভূমি বৰষুণৰ অভাৱত এতিয়া পথাৰসমূহ শুকান মৰুভূমিত পৰিণত হৈছে দিশহাৰা হৈ পৰিছে কৃষকসকল এই দৃশ্য বাক্সা জিলাৰ পলাচী গাঁৱৰ উল্লেখ্য যে অঞ্চলটোৰ প্ৰায় ৮০% লোকেই কৃষিজীৱী বৰ্তমান বৰষুণৰ অভাৱত পথাৰত চিৰাল ফাট মেলাত নিৰুপায় হৈ পৰিছে কৃষকসকল সময়ৰ লগে লগে বিঘাই বিঘাই কঠীয়া নষ্ট হৈ যাব ধৰাত চিন্তা দুগুণে বাঢ়িছে এইসকল কৃষকৰ চৰকাৰ তথা কৃষি বিভাগলৈ বিকল্প ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে উদ্বিগ্ন কৃষকসকলে এইবাৰ তাৰমানে অনবাৰ ডঙৰ পানী বৰষুণ হয় ডঙৰ পানী আহে এইবাৰতো পানী নাই মাটিগিলা আমি হাল বাই থালোঁ কিন্তু এনেকুৱা হৈছে পকা চাপৰা আহিছে ডঙৰ পানীও নাই আৰু কঠীয়াবিলাকৰ আমাৰ একদম মানে মৰি যাব ধৰিছে এতিয়া বৰ্তমান এতিয়া মানে সমস্যা আমি যিহেতু খেতিয়ক মানুহ আমি এই বছৰটো খেতিৰ ওপৰতে ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰিয়ে চলোঁ আমি কিন্তু এইবাৰ কি সমস্যা হ'ল কি সমস্যাৰ কাৰণে এতিয়া আমি কি কৰোঁ পানীৰ হাঁহ নচৰা অৱস্থা হৈছে যে আমাৰ ৰাইজে এনেকুৱা এটা সমস্যাত পৰিছে তাৰমানে আমি যে এতিয়া আমি পথাৰত আহি নিজৰ আমাৰ যিটো পৰিৱেশ দেখি আমাৰ তাৰমানে বেয়া লাগি যায় তাৰমানে খৰাঙে তাৰমানে চাৰিওভাগে আগুৰি ধৰিছে তাৰমানে বৰষুণ নাই বৰষুণ নোহোৱা আজি বহুত দিন হৈয়ে গ'ল কিন্তু আমাক কোনো এটা চৰকাৰৰ ফালৰ পৰা আমি সুবিধা দেখা নাই বা দিয়া আমি গম পোৱা নাই তামুলপুৰৰ পৰা অভিজিত তালুকদাৰ আৰু মুছলপুৰৰ পৰা শংকৰ ৰাজবংশীৰ ৰিপৰ্ট DY 365